কোভিড ভ্যাকসিন লোৱা সকলে ভয় কৰাৰ কোনো কাৰণ নাই। ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধৰ ক্ষমতা। হয়তো বিষমুক্ত কৰক এই কেইবিধ উপায়েৰে। বাহ্যিক পৰিৱেশৰ পৰা আৰম্ভ কৰি খাদ্য আৰু জীৱনশৈলীকে ধৰি বিভিন্ন কাৰ্যৰ জৰিয়তে শৰীৰত বিষাক্ত পদাৰ্থৰ সৃষ্টি হয়, যিবোৰ উপযুক্ত সময়ত শৰীৰৰ পৰা আঁতৰোৱাটো অতি প্ৰয়োজনীয়। অন্যথা ই আমাৰ শৰীৰৰ আভ্যন্তৰীণভাৱে বহু ধৰণে ক্ষতি কৰিব পাৰে। একে সময়তে আপোনাৰ মানসিক অৱস্থাই আপোনাৰ শৰীৰত বিষক্ৰিয়াও বৃদ্ধি কৰে। শৰীৰত বিষমুক্তকৰণ এক গুৰুত্বপূৰ্ণ সঁহাৰি, যাৰ নিয়মীয়া অনুশীলন আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। সেইবাবে জানক বিষমুক্তকৰণ কি। ডিটক্সিফিকেশ্যন হৈছে আপোনাৰ শৰীৰৰ পৰা বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ আঁতৰোৱা প্ৰক্ৰিয়া। স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী। বিষমুক্তকৰণ বা ডিটক্সিফিকেশ্যনো আপোনাৰ জীৱনলৈ ভাৰসাম্য ঘূৰাই আনে। ইয়াৰ উপকাৰিতাসমূহ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে, ওজন কমাবলৈ সহায় কৰে, শৰীৰত পৰ্যাপ্ত শক্তি প্ৰদান কৰে, লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি, অপ্ৰয়োজনীয় খাদ্যৰ লোভ দূৰ কৰাত সহায় কৰে। পৰ্যাপ্ত পৰিমাণৰ পানী খালে শৰীৰত বিষাক্ত পদাৰ্থৰ পৰা মুক্ত কৰিব পাৰে। যদি আপুনি ডিটক্স কৰিব বিচাৰে তেন্তে নিয়মিতভাৱে উপযুক্ত পৰিমাণৰ পানী খাবলৈ আৰম্ভ কৰক। এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য খাব লাগে, যেনে জামু, কোক, ফল-মূল, বাদাম, শাক-পাচলি, মছলা আৰু গ্ৰীণ টি আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। তাৰ উপৰিও চেনি কমকৈ সেৱন কৰক। পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ প্ৰয়োজন, যাৰ বাবে মগজু আৰু শৰীৰে ৰিচাৰ্জ হ'বলৈ সময় পায়। ব্যায়াম আৰু ধ্যানৰ জৰিয়তেও স্বাস্থ্যৰ উপকাৰ লাভ কৰিব পাৰে। ধ্যান ধাৰণে আপোনাৰ মানসিকভাৱে বিষমুক্ত কৰে, যাৰ ফলত ক্ষতিকাৰক বিষাক্ত পদাৰ্থৰ দ্বাৰা হোৱা ক্ষতিৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰে সম্পূৰ্ণৰূপে সাজু হৈ থাকে। আমি সকলোৱে জানো যে সুস্থ পাচন তন্ত্ৰই আমাৰ সামগ্ৰিক শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰে। প্ৰিবায়টিক সমৃদ্ধ খাদ্য পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক। প্ৰিবায়টিক গ্ৰহণৰ অন্যতম সহজ বিকল্প হৈছে দৈ। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।